নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। অহাকালিলৈ 15 তাৰিখ, গতিকে যিখিনি এডিআৰই আপোনালোকে ফৰ্থ গ্ৰেড যিখিনি দি থৈছিলে তেওঁলোকৰ কাইলৈ ৰিজাল্টটো 11টা বজাত দিনৰ 11টা বজাত আপোনালোকে চাব পাৰিব। মই যিখিনি লিংক লাগে সেইখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ আপোনালোকে প্ৰেছ কৰিলে আপোনালোকৰ যিটো ৰিজাল্ট, যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে মানে এপ্লিকেশ্যন যিটো নম্বৰ আছে সেইটো আপোনালোকৰ DOB এণ্ড আপোনালোকৰ নাম্বাৰটো দি আপোনালোকে ছাবমিট কৰিলে ৰিজাল্টটো চাব পাৰিব। অ'কে, ফ'ৰ্থ গ্ৰেডখিনি অহাকালিলৈ দিব। আৰু ইতিমধ্যে SSC GD যোৱা ৰাতি যিটো মেডিকেল কাট অফ সেই মেডিকেল কাট অফটো দিলে আৰু আমাৰ যিসকল ল'ৰা ছোৱালী মেডিকেল তেওঁলোকৰ নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। সোনকালে তেওঁলোকক ভগৱানে ভালকৈ চাওক আৰু যিখিনি অলপ মেডিকেলৰ প্ৰব্লেম আছে, যদি কাৰোবাৰ খজুৱতি আছে সেইখিনি ট্ৰিটমেণ্টটো ভালকৈ কৰি লওক, কাৰণ সময় নাই আৰু বেছি টাইম নাই, গতিকে আপোনালোকে সেইখিনি কৰি লওক। আৰু কাৰোবাৰ যদি অলপ প্ৰব্লেম আছে চকু, সেইখিনি আপোনালোকে এটা জেনেৰেল চেকআপ এটা কৰি লওক, টেষ্টটো কৰি লওক। 6/6টো আপোনালোকে দেখে নে নেদেখে বা 6/9টো দেখে নেদেখে এইখিনি আগতীয়াকৈ কৰিব লাগিছিলে, গতিকে তেতিয়াও যদি কোনোবা কৰা নাই সেইখিনি কৰি লওক। আৰু মোৰো মেডিকেলত নামটো আহিছে বাৰু, মই চাই লওঁ, মই নিদিবগৈও পাৰোঁ, কাৰণ মোৰ পোষ্টটো সলনি বেলেগ এজনে পাওক, তেতিয়া ভাল লাগিব। কিন্তু মই ফাৰ্ষ্ট টাইম এইবাৰ যদি দিলোঁহেঁতেন, ফাৰ্ষ্ট টাইম মই মেডিকেল দিলোঁহেঁতেন SSCত, ফাৰ্ষ্ট টাইম মই দিব পালোঁহেঁতেন, কিন্তু সেইফালৰ পৰা দিবলৈ মন গৈছে, কিন্তু আকৌ এজন ল'ৰা বঞ্চিত হৈ যাব, এইবোৰ বহুত কথা। আৰু যিসকল এতিয়া মামাই কৈছে যে যিখিনি আপোনাৰ নৱেম্বৰত আকৌ অসম পুলিচত ওলাব, অসম পুলিচ SI এডিআৰই আকৌ তেওঁলোকে ৰিক্ৰুইটমেণ্ট এটা উলিয়াব, গতিকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে ভালকৈ কৰক। মই কৈছোঁ নহয়, ল'ম বুলি আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হৈ লওক। অকল ফ'কাছটো আপোনালোকৰ সেই লক্ষ্যত আপোনালোকে ফ'কাছ দিয়ক, লক্ষ্য স্থিৰ কৰক। আৰু আপোনালোকৰ কোনোবা যদি ছোৱালী পাল্লাত পৰি আছে, আমাৰ ল'ৰাখিনিৰ কথা কৈছোঁ, যদি কোনোবা ছোৱালী পাল্লাত পৰি আছে, যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে কয় যে নালাগে হ'ব, জীৱনহে খুচুৰা পইচা দিও চলি যাব, সেইবোৰ যদি কোনোবাই ডাইলগ মাৰি আপোনালোকক মানে কৈছে যে নালাগে কাম কৰিব, ইমান কষ্ট কৰিব নালাগে, আমি এনেকৈয়ে চলি যাম, সেইবোৰ একোটা কি হয়, সেই ভালপোৱাৰ সেইটো সুখ এটা, ভালপোৱাই থকা সময়তহে সেইটো সুখ দিব আপোনাক, কিন্তু ৰিয়েল লাইফত আমাৰ কৈছোঁ ন বহুত দিগদাৰ আছে। গতিকে এইবোৰ ভালপোৱাৰ পৰা মই ভাবোঁ আঁতৰত থকাটো ভাল। ময়ো ভাল পাইছোঁ, খালি মোৰ ভালপোৱাই মোক মানে হেৰি কৰিব নোৱাৰিলে। মোৰ ভালপোৱা যথেষ্ট বহুত ভাল, তেওঁ বহুত ছাপোৰ্ট কৰিছে, গতিকে সেইবোৰ মোৰ ভালপোৱা এইবোৰ আঘাত সানিব নোৱাৰিলে বাৰু। মই যি হ'ল কিছুমান ধৰি লওক ল'ৰাখিনিকে কি হয় মানে ভালপোৱাত বিলীন হৈ যায়। এই এজটো বৰ বেলেগ এজ, 18ৰ পৰা 25-26লৈকে। গতিকে মই কওঁ এই বয়স থাকোঁতেই আপোনালোকে ডিফেন্সটো যাৰ যাব মন আছে পূৰণ কৰি লওক। পিছত মূৰটো ক'ৰবাত ৱালত মাৰি দিলেও আপোনালোকে বিচাৰি নাপাব। গতিকে সময় থাকোঁতেই আপোনালোকে ধুনীয়াকৈ কামখিনি কৰি যাওক। অ'কে, আৰু যিখিনি এতিয়ালৈকে অসম পুলিচত যাব পৰা নাই তেওঁলোকে আকৌ প্ৰিপেৰেশ্যন কৰক। নৱেম্বৰত আহিলেই আকৌ প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ ইলেকশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ ফিজিকেল হৈ যাব, গতিকে এতিয়াৰ পৰা এইবাৰ গম পালেই আপোনালোকৰ ফিজিকেল কিমান টাফ হ'ব। আমি দিওঁতে আমাৰ যোৰহাটত 52.68 গৈছে, 52.22 গৈছে OBC ল'ৰা। তেতিয়াহ'লে আপোনালোকৰ 27 চনত বা 26ৰ লাষ্ট ভাগলৈ কিমান কাট অফ যাব, পোষ্টো হয়তো কিমান আহে এতিয়ালৈ কোৱা নাই, গতিকে কিমান যাব আপোনালোকে চাওক, কিমান কাট অফ যাব, বহুত হাই কাট অফ যাব। গতিকে প্ৰিপেৰেশ্যনো হাই কৰিব লাগিব, পিছত আৰু নিজকে কৈ কাম নাই, কপালখনহে বেয়া, আমুক বেয়া, এইবোৰ কপালত দুখ দি কাম নাই। কপালে 1%হে আপোনাক সহায় কৰিব, বাকী 99% আপুনি হাৰ্ডৱৰ্ক কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব। গতিকে কোনোবাই যদি ফিজিকেলৰ ক্ষেত্ৰত যদি সুধিব লগা আছে কুৱেশ্যন, মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক ট্ৰাই কৰিম কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। আমাৰ যিখিনি নতুনখিনি আহিছে, বিশেষকৈ মই পুৰণিখিনিৰ কথা কোৱা নাই, যিখিনি নিউ জেনেৰেশ্যন আহিছে সেই ভাইটিহঁতক কৈছোঁ যে তোমালোকে
মই তোমালোকক সহায় কৰিম। তোমালোকে সুধিবা যে কি প্ৰব্লেম, কেনেকৈ এইটো কেনেকৈ হ'ব, এইখিনি মই সকলোবিলাক তোমালোকক মই সহায় কৰিম। আৰু জোতা পিন্ধি তোমালোকে প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ চিন পেইনৰ প্ৰব্লেম নহয়। আৰু ৰাস্তাত কোনো ধৰণৰ প্ৰেক্টিছ কৰাৰ প্ৰয়োজন নাই। হাইৱেত, নেশ্যনেল হাইৱেত কোনো প্ৰেক্টিছ এইবোৰ ফাল্টুকৈ, কাৰণ নেশ্যনেল হাইৱে হৈছে গাড়ী চলিবৰ কাৰণে চৰকাৰে বনাই দিছে। তাৰ বিনিময়ত লোকে টেক্স লৈছে। অ'কে, তাত আমাক দৌৰিব দিয়া নাই। গাড়ী চলি থাকিব। এতিয়া 4 লেন হৈছে, 80 স্পীডত যাব। সেই গাড়ীখন তুমি কি কৰি আছা কুঁৱলীত নেদেখে, গতিকে তাত মাৰি থৈ গ'লে গাড়ী দুখ দি কাম নাই। ফিল্ড আছে, ফিল্ডত তোমালোকে দৌৰিবলৈ যাবা। ফিল্ডত দৌৰাটোহে মেইন। পকা ৰাস্তাত দৌৰাটো মই পাৰফেক্ট বুলি নাভাবোঁ। অ'কে, গতিকে ফিল্ডত যাবা, ফিল্ডত দৌৰাটো মেইন। আৰু যিসকলৰ চেষ্টেজবিলাক কমি আছে, হাইটটো কমি আছে, খুব বিম মাৰা। ডেইলি 20-25 চাত প্ৰথমে খুব কম মাৰিবা, তাৰপিছত 25-30 চাত যদি মাৰিব পাৰা, অলপ আপোনাৰ 1 ইঞ্চি 1.5 ইঞ্চি হ'লেও আপোনালোকে ওখ হ'ব। অ'কে, এইখিনি হৈছে মানে মেইন কথা, কাৰণ হাইটত বহুত ফেইল কৰে। কাৰণ আজিকালি গম পায় ডিজিটেল, আগতে মেনুৱেল আছিলে, মানুহে মানে তেওঁলোকে নিজে মেজাৰমেণ্ট কৰে। আজিকালি ডিজিটেল, আপোনাৰ অকণমান যদি থাকি যায় আপোনাক মানে কেঞ্চেল কৰি দিব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।